নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৰিহান 360 ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ' লৈ। বন্ধু বান্ধৱীসকল, বহুদিন মই আপোনালোকৰ সন্মুখত ভিডিঅ' দিব পৰা নাই। বিশেষ অসুবিধাৰ কাৰণে বা চেনেলটোৰ গ্ৰ' কমি যোৱাৰ কাৰণে মই ভিডিঅ' আপোনালোকক দিয়া নাই। কিন্তু আজি এটি বিশেষ খবৰৰ সৈতে মই আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ বিশেষ খবৰটো হৈছে অহা ছেপ্টেম্বৰ মাহত আপোনালোকে যি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তাৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। লগতে বিভাগৰ দায়িত্বত থকা আমাৰ CM ছাৰে নিজেই ঘোষণা কৰিছে আগন্তুক এপ্ৰিল-মে মাহত বৃহৎ সংখ্যক এটা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব। তাত 35,000 নতুন নিযুক্তি দিব। প্ৰাইমাৰী, ছেকেণ্ডাৰী, থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড গ্ৰেজুৱেট টিচাৰ মেথছ নামৰ এটা নতুন পদ সৃষ্টি কৰিছে। এই সকলোবোৰ কথা আমাৰ CM ছাৰে বিতংকৈ আলোচনা কৰিছে। গতিকে যিসকল বন্ধু বান্ধৱী মোৰ এই চেনেলত নতুন, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল অপশ্যনটো প্ৰেছ কৰি ৰাখিব, কিয়নো আগন্তুক যি পৰীক্ষাৰ প্ৰস্তুতি আপোনালোকে কৰিছে সেই সম্পৰ্কে মই আপোনালোকক নতুন নতুন ভিডিঅ' তৈয়াৰ কৰি দিম। শিক্ষা বিভাগৰ দায়িত্বত থকা CM ছাৰে নিযুক্তি সম্পৰ্কে কি ক'লে সেই কথাখিনি আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি শুনি লওক। ধন্যবাদ। আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি, ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম। এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব। অৱশ্যে ছেকেণ্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব, কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছোঁ। আমাৰ স্কুলবিলাকত, হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিলে। মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে। যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলোঁ আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে, যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ। গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে। শিক্ষা বিভাগে কেইবা হাজাৰো, বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2,000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম। সেই হ'লেও মোৰ লক্ষ্য যে এই গোটেই পষ্টখিনি গ্ৰেড 3ত 7,600, গ্ৰেড 4ত 5,000, পুলিচত 6,434, এলিমেণ্টাৰী এডুকেশ্যনত 5,550 গৰাকী শিক্ষক, ছেকেণ্ডাৰী এডুকেশ্যনতো প্ৰায় 8,000 শিক্ষক, এই গোটেই অৰ্থাৎ প্ৰায় 35,000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল, বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ। ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল, নিকা নিযুক্তি মোৰ দায়বদ্ধতা আছিল।